হৃদযন্ত্ৰৰ ৰোগৰ সংখ্যা মানে হৃদৰোগৰ সংখ্যা খুব বাঢ়িছে আৰু সমাজত এইটো এটা বিৰাট চিন্তাৰ বিষয় হৈ পৰিছে পেপাৰে পত্ৰই আৰু মিডিয়াত আপোনালোকে গম পাইছে যে হৃদৰোগীৰ সংখ্যা হঠাতে ঢুকাই যোৱা ৰোগীৰ সংখ্যা আৰু ডেকা বয়সৰ হৃদৰোগৰ সংখ্যা বাঢ়ি গৈছে আমি আলোচনা কৰিম যে হৃদযন্ত্ৰটো কি ই কেনেকৈ চলে আৰু কেনেকৈ ই গোটেই শৰীৰত তেজৰ আৰু অক্সিজেনৰ যোগান ধৰে হেতু ক'ব গ'লে আমি এটা উদাহৰণ ল'ব লাগিব যে পৰিয়ালৰ মুৰব্বী এজন চাকৰি কৰে বা বিজনেছ কৰে তেওঁ গোটেই পৰিয়ালজনক ভৰণ পোষণ দিয়ে গোটেইবিলাক যিমান সদস্য আছে কিন্তু তেওঁকো অকমান খাদ্য লাগে তেওঁ খায় গতিকে হৃদযন্ত্ৰটোৰ কামেই হ'ল গোটেই শৰীৰত তেজৰ চলাচল দিয়া তেজ গৈছে মানে শুদ্ধ তেজ গৈছে মানে তাতে হিমোগ্লোবিন গৈছে খাদ্যবস্তু গৈছে অক্সিজেন গৈছে এই গোটেইখিনি গ'লেহে গোটেই শৰীৰ মূৰৰ পৰা ভৰিলৈ হাওঁফাওঁৰ পৰা কিডনীলৈ লিভাৰলৈ সকলো জীয়াই থাকিব আমি নৰ্মেলি থাকিব পাৰিম কিন্তু হৃদযন্ত্ৰটোৱে সেইখিনি কাম কৰিবলৈ ধপধপাই থাকিবলৈ হৃদযন্ত্ৰকো অক্সিজেন লাগে খাদ্যবস্তু লাগে এই গোটেইখিনি কথা কেনেকৈ হৃদযন্ত্ৰটো গঠিত মই আপোনালোক দেখাবলৈ আছোঁ এইটো হ'ল হৃদযন্ত্ৰ এই হৃদযন্ত্ৰটোত আমাৰ চাৰিটা কথা থাকে অলিন্দ আৰু নিলয় এই দুটা হ'ল এট্ৰিয়া অলিন্দ বুলি কয় এই দুটাক নিলয় বুলি কয় এতিয়া এই ইয়াৰ পৰা এট্ৰিয়াৰ পৰা ভেন্ট্ৰিকুললৈ ইয়াৰ পৰা ইয়াতে ব্লাড যাব ইয়াৰ পৰা ইয়াতে ব্লাড যাব ইয়াৰ পৰা ব্লাডখিনি ওলাই যাব হাওঁফাওঁত নীলা ৰঙৰ এইফালেদি আৰু এইফালৰ পৰা ৰঙাইদি অক্সিজেনযুক্ত ব্লাড গোটেই শৰীৰত ভাল ব্লাড গুচি যাব এইখিনি কাম কৰিবৰ কাৰণে এইবিলাক দেখিছেনে মাংসপেশী মই অকণমান আগতে ক'লোঁ হৃদযন্ত্ৰই পাম্প কৰি কৰি গোটেই শৰীৰত অক্সিজেন দিয়ে আৰু হৃদযন্ত্ৰকো অক্সিজেন লাগে এই ৰঙাবিলাক যে দেখিছে আকৌ এইবিলাক হৃদযন্ত্ৰক অক্সিজেন ছাপ্লাই দিয়ে চ' ইমান ডাঙৰ নলীয়ে গোটেই শৰীৰত ব্লাড ছাপ্লাই দিব ৰঙাডাল আৰু ইমান সৰু সৰু নলী তিনিডালে হৃদযন্ত্ৰক খাদ্যবস্তু যোগান ধৰে মানে অক্সিজেন হিমোগ্লোবিন আৰু খাদ্যবস্তু গ্লুক'জ ফেট এইবিলাক এতিয়া এই গোটেইখিনি কথা বুজিব গ'লে আমি হৃদযন্ত্ৰৰ ভিতৰখন চাব লাগিব এইটো হ'ল ভিতৰত এই চাৰিটা কোঠা আৰু এই প্ৰতিটো কথা যেনেকৈ আমাৰ দুটা ৰুমৰ মাজত দৰ্জা থাকে তেনেকৈ দুটা কোঠাৰ মাজত ভাল্ভ থাকে ইয়াৰ পৰা ওলাই যাবলৈ ইয়াতে ভাল্ভ আছে ইয়াতে ওলাই যাবলৈ এইটো ভাল্ভ আছে চ' আমি কি বুজিলোঁ গোটেই হৃদযন্ত্ৰটোত মাংসপেশী থাকে চাৰিটা কোঠা থাকে চাৰিটা ভাল্ভ থাকে ভাল্ভ মানে দৰ্জা ৱাছাৰ দমকলৰ ৱাছাৰৰ দৰে আৰু হাৰ্টক নিজৰো তেজৰ চলাচলৰ ব্লাড ছাপ্লাই থাকে ইয়াৰ উপৰি আৰু এটা ফাংচন থাকে হৃদযন্ত্ৰটো আমি শুই থাকিলেওতো চলি থাকে শুই থাকিলেতো আমি হাত ভৰি লৰচৰ নকৰে কিন্তু শুই থাকোঁতে কিছুমান অংগ চলি থাকে তাৰে ভিতৰত হৃদযন্ত্ৰও এটাই ধপধপাই থাকে গতিকে হৃদযন্ত্ৰটো ব্ৰেইনটো শুই থাকিলেও যদি চলি থাকে হৃদযন্ত্ৰক চলি থাকিবলৈ কাৰেণ্টৰ প্ৰয়োজন সেইটো অটো কাৰেণ্ট এই যেনেকৈ দেৱালীত যেনেকৈ লাইটটো জ্বলি থাকে নুমাই থাকে জ্বলি থাকে নুমাই থাকে অটো চাৰ্কিট সেনেকুৱা চাৰ্কিট থাকে তাক পেচমেকাৰ বুলি কয় হৃদযন্ত্ৰৰ ভিতৰত এটা পেচমেকাৰ থাকে চ' বেমাৰ কথা আমি যেতিয়া আলোচনা কৰিম তেতিয়ালৈ আপোনালোকে এইখিনি কথা গম পাব লাগিব হৃদযন্ত্ৰ মাংসপেশীৰে গঠিত হৃদযন্ত্ৰই গোটেই শৰীৰত অক্সিজেনযুক্ত ব্লাড খাদ্যবস্তু যোগান ধৰে হৃদযন্ত্ৰকো খাদ্য লাগে মাংসখিনি জীয়াই থাকিবৰ কাৰণে হৃদযন্ত্ৰৰ চাৰিটা কোঠাৰ আপুনি পাম্পটো কমি গ'লে হাৰ্ট ফেইলিউৰ বুলি ক'ব ভাল্ভটো লিক কৰিলে ভাল্ভৰ বেমাৰ বুলি ক'ব আৰু যদি হৃদযন্ত্ৰৰ ধপধপনিৰ যিকেইটা পেচমেকাৰ আছে যিটো সেই পেচমেকাৰৰ ফাংচনটো বেয়া হৈ গ'লে পেচমেকাৰ দৰকাৰ হৈ যায় সেইটোত মূৰঘূৰণি হ'ব গতিকে এই গোটেইখিনি হ'ল হৃদযন্ত্ৰৰ গঠনমূলক আৰু কাম সম্পৰ্কে আপোনালোকক আভাস দিলোঁ আৰু আমি যেতিয়া বেমাৰৰ কথা আলোচনা কৰিম এই যেতিয়া এপিছডটো চাব তেতিয়াহ'লে আপোনালোকে গম পাব হৃদযন্ত্ৰৰ বেমাৰটো কেনেকৈ হয় কেনেকৈ বাধা দিব পাৰোঁ ঘৰত যদি বা ক'ৰবাত স্কুলত হ'ল কলেজত হ'ল পাব্লিক প্লেচত হ'ল এয়াৰপৰ্টত হ'ল যদি মানুহৰ এইখিনি চিমটম দেখা পায় মানুহজন হুঁচত আছে এইখিনি চিমটম আহিছে তেওঁলোকে ফাৰ্ষ্ট এইড মেডিকেল হেল্প ল'ব লাগিব আৰু তেওঁলোকে এম্বুলেঞ্চ লৈ যাব লাগিব হস্পিটেললৈ ওচৰত ঔষধ দিয়াটো দিগদাৰ চবতে আৰু দিবলৈ ডক্তৰ থাকিলে ডক্তৰে যি ঔষধ দিছে সেইটো ব্যৱহাৰ কৰক ঔষধৰ নাম ক'ব নোৱাৰি কিন্তু ডক্তৰে যি ঔষধ দিছে সেইটো ঔষধ সেই লোকেল ঠাইত ব্যৱহাৰ কৰিব ঔষধত বাদে কি কৰিব পাৰিব ঔষধত বাদে মানুহজন যদি বেহুচ হৈছে মানুহজনক প্লেইন ঠাইত শুৱাই দিব ফ্ল'ৰত পাৰিলে 2 নম্বৰ যদি কাৰ্ডিয়াক এৰেষ্ট হৈছে তেনেহ'লে সৰ্বসাধাৰণৰ কৰিব লগা আছে আজিকালি ডেমো কৰি থাকোঁ মই কৰিয়ে থাকোঁ প্ৰতি মাহত 2-3টা তাৰমানে মানুহজনক
ফ্ল'ৰত শুৱাই লৈ বুকুত যে হেঁচা দিয়ে তাৰ এটা নিৰ্দিষ্ট নিয়ম আছে কেনেকৈ দিব লাগে, সেইটো CPR বুলি কয়। CPR যদি জনা কোনোবা আছে আপোনালোকে চিঞৰিব লাগিব যে কোনোবাই জানে নেকি বুকুত হেঁচা দিবলৈ, CPR জনা আছে নেকি, তেওঁলোকৰ দ্বাৰা হেঁচিব লাগে। আৰু এই CPRটো যদি দিয়া যায় তেনেহ'লে এম্বুলেঞ্চ অহালৈ সেইখিনি সময়ত মানুহজন বচাই ৰাখিব পাৰি। আদাৰৱাইজ যদি মানুহৰ কাৰ্ডিয়াক এৰেষ্ট হৈ যোৱা নাই, তাৰমানে একদম মানুহজন বেহুচ হৈ যোৱা নাই, যিমান পাৰি সোনকালে লোকেল হেল্প লৈ, লোকেল মেডিচিন লৈ, লোকেল ECG কৰি ভাল হেল্থ ফেচিলিটিত যাব লাগে, যাতে কাৰ্ডিঅ'লজিষ্টক পাই আপুনি চিকিৎসাটো লৈ জীৱনটো বচাব পাৰে। শিশুৰ হৃদৰোগৰ বেমাৰ সম্পৰ্কে আজি ক'বলৈ ওলাইছোঁ। শিশুৰ একচুৱেলি সতেজ ফল, জন্মৰ পিছত একো বেমাৰ নাথাকে। 100 জনৰ 99 জনতকৈ বেছি শিশু সুস্থ জন্ম হয়। হাৰ্টৰ বেমাৰ খুব কম থাকে। তে হাৰ্টৰ বেমাৰ থাকিলে শিশুৰ কি বেমাৰ থাকিব পাৰে? সাধাৰণতে হাৰ্টৰ বেমাৰৰ ভিতৰত এই যে এইবিলাক আলোচনা কৰিছে এইবিলাক নাথাকে, বুকুৰ বিষ কিবা কিবি নাথাকে। তেওঁলোকৰ হাৰ্টৰ জন্মগত ফুটা থাকে কিছুমান। ফুটাবিলাকত যদি আমি এনেকৈ চাওঁ, ওপৰৰ কোঠা দুটাৰ মাজত ফুটা থাকে, তলৰ কোঠা দুটাৰ মাজত যিখন বেৰা আছে তাতে ফুটা থাকে, কিছুমানৰ ভাল্ভ লিক থাকে, কিছুমানৰ তেজৰ নলীৰ বিসংগতি থাকে। এইখিনি থাকিলে আমি মাক দেউতাকক কেতিয়াবা জন্মৰ আগতে গম পাওঁ। আজিকালি জন্মৰ আগতে যেতিয়া আল্ট্ৰাচাউণ্ড কৰে তেতিয়া হাৰ্টৰ আল্ট্ৰাচাউণ্ড কৰিব পাৰি। এইটো বৰ মেডিকেল ছায়েন্সৰ ভাল ডিস্কভাৰী, যাতে আমি পেটৰ ভিতৰত থাকোঁতে আমি সাৱধান হ'ব পাৰোঁ, যে আমি প্ৰিপেয়াৰ হ'ব পাৰোঁ যে বাচ্চাটো বাচি থাকিবনে নাই, যদি থাকে আমি কি কৰিব লাগিব, জন্মৰ পিছতে অপাৰেশ্যন লাগিব নেকি, নে আমি ৰখিব পাৰিম। গোটেইখিনি প্লেনিং আমি জন্মৰ আগতে কৰি ল'ব পাৰোঁ। সেইটো হ'ল এণ্টিনেটেল ইক'কাৰ্ডিঅ'গ্ৰাফি বুলি কয়, জন্মৰ আগত। গতিকে এই বেমাৰটোৰ ক্ষেত্ৰত যিটো জন্মৰ পিছত যেতিয়া দেখা যায়, দুটা মেইন বিভাগত ভগোৱা যায়, দুটা মেইন ভাগত, যে বাচ্চাটো কান্দিলে বা গাখীৰ খালে নীলা পৰে নেকি, নে নীলা নপৰে। চাইনটিক আৰু এচাইনটিক এই দুটা কেটেগৰীৰ ভিতৰত থাকে। এচাইনটিক মানে নীলা নপৰা বেমাৰবিলাক সাধাৰণতে আমি ৰখিব পাৰোঁ কিছুদিন, কিছু বছৰ, কিছু মাহ। আৰু যদি নীলা পৰা বেমাৰবিলাক থাকে তেনেহ'লে সাধাৰণতে বেছিভাগতে জন্মৰ পিছত যিমান পাৰি সোনকালে অপাৰেশ্যন কৰিব লাগে। গতিকে নীলা পৰা জন্মগত বেমাৰখিনি ডেঞ্জাৰাছ, নীলা নোহোৱা বেমাৰখিনিও আমি ঠিক কৰিব লাগিব। সেইটোৰ হয়তো আমি অলপ কিছু সময় পাম। বাচ্চাই জন্মৰ পিছত একো ক'ব নোৱাৰিব, কান্দিব, নাখাব, উশাহৰ কষ্ট পাব, আপোনালোকে গম পাব, আৰু নীলা পৰিব। এইখিনি চিমটম যদি কোনোবাই গম পাইছে যাৰ আগতে একো কৰি চোৱা নাই, তেনেহ'লে বাচ্চা ডক্টৰক দেখাওক, শিশুৰ ডক্টৰক দেখাওক, তেওঁলোকে লাগিলে কাৰ্ডিঅ'লজিষ্টৰ ওচৰত পঠাই দিব। মানসিক অৱস্থাৰ লগত হৃদৰোগৰ কি সম্পৰ্ক? এইটোত আমি যদি মই প্ৰেক্টিকেলি মোৰ প্ৰেক্টিছৰ পৰাই ক'ব যাওঁ, যে 100 জন মানুহৰ 50 জন মানুহৰ দেখা যায় যে ডেকা মানুহৰ ক্ষেত্ৰত বিশেষকৈ, যে তেওঁলোকৰ চিমটম একে, ধপধপাই আহিছে, বুকুত দিগদাৰী, বিষ হৈ আহিছে, দীঘলকৈ উশাহ লয়, উশাহ ল'ব উশাহ পোৱা নাই, মানে সাগৰত ডুবি আছে, পানী খাব পোৱা নাই, তেনেকুৱা ধৰণৰ কথা। এই চিমটমখিনি আছে, গোটেই 5টা চিমটম দেখা পাব, মূৰ ঘূৰাইছে। কিন্তু তেতিয়া ডাক্তৰৰ দায়িত্ব থাকে যে এইটো হাৰ্টৰ নহয় বুলি প্ৰমাণ কৰিব লাগে। যদি নহয়, সাধাৰণ বস্তু ECG বা কথাখিনি শুনিয়ে গম পায়, এই মানসিক অৱস্থাটোৱে একদমেই হাৰ্টৰ বেমাৰ ধৰণে বুজাই দিব। গোটেই হাৰ্টৰ 5টা চিমটম, যেনে উশাহৰ কষ্ট, বুকুৰ বিষ, ভাগৰ লগা, মূৰ ঘূৰণি, ধপধপনি, এই গোটেইখিনি বস্তু একো নাথাকিলেও মানসিক অৱস্থাৰ কাৰণে হ'ব পাৰে। সেইটো এংজাইটি ষ্টেট, ডিপ্ৰেশ্যনতো হয় কেতিয়াবা, প্ৰেছাৰ বাঢ়ি যায়, হাৰ্টবিট বাঢ়ি যায়, ধপধপাই থাকিব নোৱাৰে মানুহ, বেহুচ হৈ পৰি যায়, বুকুৰ বিষ, তেনেকুৱা। কিন্তু এই গোটেই বস্তুখিনি হাৰ্টৰ ৰোগীৰ ক্ষেত্ৰত থাকে, কিন্তু তেওঁলোকৰো যিবিলাকৰ এংজাইটি থাকে। এতিয়া আমি বেমাৰীৰ ক্ষেত্ৰত আহিছোঁ। হাৰ্টৰ ৰোগী অলৰেডি হয়, কিন্তু যাৰ এংজাইটি থাকে এইবিলাক চিমটম আকৌ বাঢ়ি যায়। তাৰ বুকুৰ বিষো বাঢ়ি যাব, এংজাইটি নথকা বেমাৰীজনতকৈ উশাহৰ কষ্টও বাঢ়িব, ভাগৰ লাগিব, মূৰ ঘূৰণিও বাঢ়িব। চ' এংজাইটি এটা হ'ল এক্সট্ৰা এটা দিগদাৰী, আমাৰ কাৰণে ৰিস্ক বুলি ক'ব নোৱাৰি, দিগদাৰী যিটো আমি মানসিক অৱস্থা, সেই অৱস্থাটোৱে হাৰ্টৰ প্ৰত্যেকটো কাৰণ বঢ়াই দিয়ে, বেমাৰটো বঢ়াই দিয়ে, আৰু চিকিৎসা ব্যয়টো বঢ়াই দিয়ে। কাৰণ ডক্টৰক দেখাই থাকিব লগা হয়, আৰু তেওঁ সন্তুষ্ট নহয়, তেওঁ ভাবি লয় যে চিকিৎসা বিজ্ঞানে ধৰিব পৰা নাই বেমাৰটো। এই নোহোৱা কৰিবৰ কাৰণে এটাই কথা, সাধাৰণ জীৱনশৈলী ল'ব, ষ্ট্ৰেছ নল'ব, খাদ্য যেনেকৈ কৈছোঁ তেনেকৈ খাব, খোজ কাঢ়ি থাকিব, জীৱ জন্তুৰ জীৱনশৈলী ল'ব পাৰিলে ভাল। তেওঁলোকৰ হাৰ্ট এটেক নহয় বুলি আমাৰ ভেটেনাৰী মোৰ ডক্টৰ ফ্ৰেণ্ডকেইটাই কৈছে। নহ'লেতো চব চিৰিয়াখানাত নাথাকিলেহেঁতেন, জীৱ জন্তু নাথাকিলে ডক্টৰ নোহোৱাকৈ, কাজিৰঙাত নাথাকিলেহেঁতেন। চ' সিহঁতে মূৰটো দি নাভাবে, এংজাইটি নাই, ফলত এক্সট্ৰা বেমাৰ নাহে।
চ' আমি যি বনাইছোঁ আমি আলোচনা কৰিলোঁ বেমাৰ আমি 90% নিজে বনাওঁ বেয়া অভ্যাস বেয়া খাদ্য বেয়া জীৱনশৈলী আৰু বেয়া চিন্তা মানে চিন্তা একো বেয়া নহয় কিন্তু সেইটো চিন্তা বেয়া যিটো চিন্তাই আমাৰ বেমাৰ কৰিছে মই নৈতিক ভাল বেয়াৰ কথা কোৱা নাই বেমাৰৰ ক্ষেত্ৰত কৈছোঁ এইখিনি পৰিহাৰ কৰক এংজাইটি ফ্ৰী থাকক হাৰ্টৰ বেমাৰ নহয় হৃদৰোগৰ ৰোগীয়ে কি খাব লাগে কি খাব নালাগে এইটো বহুত সহজ মই নিজৰ ৰোগীক কৈ মই শিকিছোঁ কেনেকৈ ক'ব লাগে যে আমি মানুহ আমি ডাৰউইনে কৈছিল আমি বান্দৰৰ বংশ যে দাঁতবিলাকো আমাৰ বান্দৰৰ দৰে গতিকে বান্দৰে খোৱা বস্তু খাব লাগে ফলাহাৰী হ'ব লাগে তৃণভোজী প্ৰাণীৰ দৰে খাব লাগে মানে শাক পাচলি খাব লাগে আৰু আমাৰ দাঁতবিলাক ভুলতেও বাঘৰ দৰে কুকুৰ মেকুৰীৰ দৰে নহয় যিবিলাকে মাংস খায় গতিকে আমি মাংস কমকৈ খাব লাগে যদিও আমাক সৰ্বভোজী বুলি কয় সৰ্বভোজী মানে আমি নিজে বনাই লৈছোঁ আজিকালি শুনা পাইছোঁ বান্দৰেও বোলে মাংস খোৱা কৰিছে এতিয়া আধুনিক যুগৰ কথা এতিয়া এইখিনি কথাত আপোনালোকে বুজি পালে কি খাব লাগিব কি নালাগিব তাৰ উপৰিও মই খাদ্যবস্তুৰ 3টা ভাগত ভাগ কৰি কৈ আছোঁ খাদ্যবস্তু যিয়ে আমাৰ চকুৰ আগত পৰে 3টা ভাগ এটা হ'ল কাৰ্বহাইড্ৰেট এটা ফেট এটা প্ৰটিন 60%ৰ পৰা 70% কাৰ্বহাইড্ৰেট থাকে 25 to 30% প্ৰটিন থাকে আৰু 10 to 15% ফেট থাকে কাৰ্বহাইড্ৰেট কিহত থাকে চাউলৰ পৰা আটা ময়দাৰ পৰা বনোৱা বস্তুত কাৰ্বহাইড্ৰেট থাকে প্ৰটিন কিহত থাকে ভেজিটেবল এণ্ড এনিমেল ভেজিটেবল প্ৰটিন মানে মাহজাতীয় বস্তু ডালজাতীয় মাহজাতীয় বুটজাতীয় বস্তুত আৰু এনিমেল প্ৰটিন মানে মাছ মাংস কণী এইকেইটাত এনিমেল প্ৰটিন বেয়া মাছটোত বাদে কণী আৰু মাংস কমাই খাব লাগে ৰেড মিটটো বেছি বেয়া বাকী তথাপি মাংস বেয়াই ফেট মানে তেলজাতীয় বস্তু বা তেল সৰিয়হৰ তেল বা ছানফ্লাৱাৰ তেল একে বস্তু কিন্তু পৰিমাণটো কম ইউজ কৰিব লাগে ডালডা জাতীয় বস্তু বা বাটাৰ বা কি যিবিলাক বস্তু এনে গোটা হৈ থাকে গৰম কৰিলে পনীয়া হৈ যায় সেই তেলটো কমকৈ ইউজ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে আৰু সাধাৰণতে ৰান্ধোতে কম তেলে ব্যৱহাৰ কৰিব লাগে চ' আমি যেতিয়া গম পালোঁ খাদ্য আগত পৰিল চাপ'জ ভাত খাবলৈ বহিলোঁ আমি ভাত বা ৰুটি যিমান খাম বুলি ভাবিছিলোঁ তাৰে 3 ভাগৰ 2 ভাগ খাম 1 ভাগ এৰি দিম সেই পেটটো ভৰিবৰ কাৰণে আমি দাইল চব্জি চালাড বেছিকৈ খাম আৰু বনাওঁতে তেলটোৰ পৰিমাণ কম খাম আৰু এটা টেকনিক আছে মই নিজে কৰোঁ ৰিভাৰ্ছ ফুড অৰ্ডাৰ তাৰমানে আপুনি ভাত যদি 9টা বজাত খাব গৈছে 8 বজাৰ পৰা কিবা কিবি বেলেগ খোৱা আৰম্ভ কৰিব যিবিলাকে হাৰ্ম নকৰে যেনে তিয়ঁহ আটা খাই দিলে অকণমান চালাড বনাই খালে অকণমান বুট খালে খাবলৈ বহিল যেতিয়া দাইলটো আগতে খাই দিব কোনেনো কৈছে একেলগে ভাতৰ লগত দাইল খাব লাগে বুলি দাইলটো আগত খাই দিব চব্জি অলপ খাই ল'ব তাৰপিছত যেতিয়া ভাতটো খাবলৈ বনিব তেতিয়া ভাত অলৰেডি কম খোৱা যাব আৰু লগত যিমানে সোৱাদ নাথাকক মাংস কণী খোৱা নাযায় তেতিয়া মনটো দুখ নালাগে এইটো সহজ উপায় এইটো হ'ল খাদ্য লগত আৰু এটা ইম্পৰ্টেণ্ট হ'ল খোজ কঢ়াটো ফিজিকেল এক্টিভিটি এটলিষ্ট 1 ঘণ্টা সপ্তাহত 5 দিন আমি খোজ কাঢ়িব লাগিব ৰাতিপুৱাই হওক বা আবেলিয়েই হওক খোজ কঢ়াৰ স্পীডতকৈ ইম্পৰ্টেণ্ট টাইমটো 1 ঘণ্টা খোজ কাঢ়িব লাগে যিমান স্পীডত খোজ কাঢ়িব পাৰে সিমান ভাল কিন্তু খোজ কঢ়াটো ভাল সময়টো দিব 1 ঘণ্টা জীৱনৰ কাৰণে আৰু খাদ্যটো তেনেকৈ কষ্টকৰ জীৱনশৈলীলৈ মই কওঁ যে খেতিয়কৰ শৈলীত জীয়াও আহা মই বৰ ৰেচপেক্ট কৰোঁ খেতিয়কক কাৰণ তেওঁলোকৰ অভ্যাসটো খুবেই ভাল নিচা পৰিহাৰ কৰক ড্ৰাগছ নাখাব হুকা নাখাব এইবিলাক কোনো ষ্টাইলিছ বস্তু নহয় এইবিলাকে ধ্বংস কৰে লগতে খুটকাও শৰীৰত তেজৰ নলীত হাৰ্টৰ আৰু গোটেই শৰীৰত দিগদাৰি কৰা বুলি আমি মেডিকেল চায়েন্সে গম পাইছোঁ তো এইখিনি সাৱধান হ'লে হাৰ্টৰ বেমাৰ নহয় ঈশ্বৰে 100 জনৰ 99 জনক নৰ্মেল হাৰ্ট লৈ জন্ম দিছে আৰু সেই 99 জনৰ ভিতৰত যদি কোনোবাৰ হাৰ্টৰ বেমাৰ আহিছে সেইটো আমি নিজে বনাই লৈছোঁ আমি কাকো দুখ দিব নোৱাৰোঁ